চৌদিশে এতিয়া উন্নয়নৰ জয়ঢোলটো এতিয়া ফাটিছে আৰু সেই ফটা ঢোলৰ শব্দত ৰজাই আজি নুশুনে প্ৰজাৰ কন্দন, প্ৰজাৰ বেদনা, প্ৰজাৰ হাহুমুনিয়া। নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, স্ক্ৰীনত আপোনালোকে দেখিছে এই দৃশ্য 21 শতিকাক ভেঙুচালি কৰা এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু এই দৃশ্য হৈছে ডিমৌৰ সমষ্টি। হয়, আপোনালোকে ঠিকেই শুনিছে, সুশান্ত বৰগোহাঁই সমষ্টি ডিমৌৰ 2 নং ৰূপহীবামৰ পৰা নবিল সংযোগী পথ এইটো। চাওক কেনেকুৱা কদৰ্যময় এটা পথ নহয় যেন পথাৰ, য'ত নোসোমাই আৰক্ষীৰ বাহন, য'ত নোসোমাই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, য'ত সোমাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহ। প্ৰিয় দৰ্শকসকল, এনেদৰে বছৰৰ পিছত বছৰ প্ৰতি 5 বছৰৰ অন্তৰে অন্তৰে এই অঞ্চলৰ ভোটদাতা ৰাইজে ভোট দি আহিছে উন্নয়নৰ স্বাৰ্থত। কিন্তু এই জনপ্ৰতিনিধিজনৰ দৃষ্টি নপৰে এইসকল ভোটদাতা ৰাইজৰ ওপৰত। আপোনালোকে দেখিছে কেনেদৰে 3 কিলোমিটাৰ পথ অতিক্ৰমী এই ৰোগীজনক দাংকুলাকে আনিব লগা হৈছে, ৰাইজে দাঙি আনিব লগা হৈছে। কাৰণ এটাই, এই পথটোৰে গাড়ী আহ-যাহ কৰিব নোৱাৰে আৰু এই ৰোগীজনৰ যন্ত্ৰণাকাতৰ চিঞৰত পথাচাৰীৰ চকু আজি সেমেকি উঠিছে। নামটো কি হয়? কি হৈছে? গাড়ী নাযায় নেকি? সুশান্ত বৰগোহাঁই আমি 100 মান আবেদন নিবেদন কৰিলো, কিন্তু এতিয়ালৈকে ৰাস্তাটো বনাই দিয়া নাই আমাক। ইয়াৰ পৰা মানে ৰূপহীবামৰ পৰা যিটো নবিল ৰাস্তা প্ৰায় 4 কিলোমিটাৰ মান হ'ব। এই ৰাস্তাটো মানে আমি আকৌ পুনৰবাৰ অনুৰোধ জনাইছো যাতে আলিটো হৈ যায়। গা ভাল নাই নেকি? কি হৈছে? এনেকে দাঙি আনিবলগীয়া হৈছে যে? গাড়ী নাযায়, 3 কিলোমিটাৰ মান ৰাস্তা গাড়ীয়ে নাযায় ইয়াত। ৰাস্তা বোকা, ক'লে নিব? ৰাতিটো ভাল নহয়, ৰাতিপুৱা সময়ত আকৌ ৰাতিটো একো নাই, গাড়ী পৰা দিগদাৰ হৈছে। প্ৰব্লেম হৈছে যে আপোনালোকে চাওক, এই ৰাস্তাটোৰ কাৰণে চৰকাৰে আমাক নাই দেখা নি? ৰাস্তাটো এতিয়া ল'ৰা ছোৱালী এই স্কুলৰ পৰা এই স্কুললৈ ল'ৰা আহে, চেণ্ডেলযোৰ আহি পিনে ইয়াত পিন্ধিবহি লাগে। তাৰপৰা এই পেণ্ট মানে এনেকৈ কোচাই কেতিয়াবা কিছুমানে এনেকৈ পিন্ধে, এনেকৈ প্ৰব্লেম। আমি এতিয়া চেণ্ডেল এযোৰ পিন্ধিও আহিব পৰা নাই। আমি এনেকুৱা দেশতে ঘূৰিবলৈ যায়। কি কাৰণে ঘূৰিবলৈ যায়? চৰকাৰ ইমান দুৰ্বল হৈ গৈছেনে? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি এইবোৰ আমাক নাই দেখা নি? কি কৰিছে তেওঁ? কি চাই আছে? অকল মন্ত্ৰী হ'লে নহ'ব, চবৰ কাৰণে চাব লাগিব। তেওঁক আমি ভোট দিছোঁ, জিকাইছোঁ, মেলিছোঁ, তেওঁক আমাৰ অসম চৰকাৰত ডাঙৰ মানুহ পাতিছোঁ। তেওঁ কি কাম কৰিছে? তেওঁ আগবেলা এটা কয়, পিছবেলা এটা কয়। কি কাৰণে কয় হেমন্ত বিশ্ব ডাঙৰীয়াই বাবাই? কি হৈছে? পেট বিষ, পায়খানা, ডিচেণ্ট্ৰি, বমি, তাৰপৰা ৰ'ব নোৱাৰে, পেটটো এনেকুৱা চিকুটা মাৰি ৰখি থাকিব নোৱাৰে, একদম বিছনাখন বাগৰি ফুৰিছিলে। ক'লে নিব? এতিয়া ডিমৌ হস্পিটেল লৈ যাওঁ, পইচা পাতি একোৱেই নাই, মানে একদম পইচা চবফালে পানী, বানপানী হৈছে, ঘৰ বুৰ হৈছে, দাঙি আনিবলগীয়া হৈছে। বিচনাৰ পৰা নামিবই নোৱাৰে, আকৌ বমি এনেকুৱা বমি কৰিছে। গাড়ী নাযায় নেকি? গাড়ী নাযায়, ৰাস্তা 3 কিলোমিটাৰ মান দাঙি আনিবলগীয়া হৈছে।